2026 চনৰ এই হোলীয়ে নিজৰ লগত চন্দ্ৰগ্ৰহণকো লৈ আহিছে, যিটো ভাৰততো পৰিষ্কাৰকৈ দেখিবলৈ পোৱা যাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ, লগতে অলপ সাৱধানকাৰীও হয়। কিয়নো বছৰ 2026 মানে সেই বছৰ য'ত ৰঙৰ মহাপৰ্ব হোলী এক ঐতিহাসিক আৰু আচৰিত ঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে। আপোনালোক সকলোৱে ঠিকেই শুনিছে, এইবাৰ হোলীৰ ৰঙৰ লগত আকাশত এক আচৰিত ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। আমি ক'ব বিচাৰিছোঁ যে হোলীৰ দিনা লাগিবলৈ গৈ থকা চন্দ্ৰগ্ৰহণৰ কথা। আমাৰ হিন্দু ধৰ্মত হোলী, দেৱালী আৰু ৰক্ষা বন্ধনৰ দৰে উৎসৱক বহুতেই পবিত্ৰ আৰু বহুতেই উৎসাহেৰে পালন কৰা হয়। কিন্তু যেতিয়া এই উৎসৱত গ্ৰহণৰ ছায়া পৰি যায়, তেতিয়া সুখী হোৱাৰ লগতে এক ভয় আৰু এক শংকাও মনৰ ভিতৰত বহি যায়। বছৰ 2026ৰ হোলীত কিবা এনেকুৱা সংযোগ বনিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি হোলী আৰু চন্দ্ৰগ্ৰহণ একেদিনাই হোৱাটো এক বহুত ডাঙৰ আৰু দুৰ্লভ সংযোগ হয়। 17 ফেব্ৰুৱাৰী 2026ৰ দিনা আমি সকলোৱে সূৰ্যগ্ৰহণ পাৰ কৰিলোঁ। ইয়াৰ ঠিক 15 দিনৰ পিছত 3 মাৰ্চ হোলীৰ দিনা আমি সকলোৱে চন্দ্ৰগ্ৰহণ দেখিবলৈ পাম, যিটো ভাৰততো সকলোৱে পৰিষ্কাৰকৈ দেখিবলৈ পাব। যাৰ প্ৰভাৱ নে আমাৰ কুণ্ডলীত পৰিব, আমাৰ ভাগ্যত, লগতে শ্বেয়াৰ মাৰ্কেটতো ইয়াৰ ডাঙৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। ইমানেই নহয়, আমাৰ পূজা-পাঠৰ লগতে সম্পূৰ্ণ দুনিয়াৰ বাতাবৰণৰ ওপৰতো ই ডাঙৰ প্ৰভাৱ পেলাব। গতিকে আজিৰ এই ভিডিঅ'টো আমি আপোনালোকৰ এই দুবিধাই দূৰ কৰিবলৈ গৈ আছোঁ, যিয়ে এই মুহূৰ্তত আপোনালোকৰ মনৰ ভিতৰত খেলিমেলিৰ সৃষ্টি কৰি আছে। যেনে হোলী দহনৰ উচিত সময় কেতিয়া হ'ব? 2 মাৰ্চত হোলী হ'বনে 3 মাৰ্চত? ৰঙেৰে হোলী কেতিয়া খেলা হ'ব? চন্দ্ৰগ্ৰহণ ভাৰতত কেতিয়া দেখিবলৈ পোৱা যাব আৰু সূতক কাল কেতিয়া আৰম্ভ হ'ব, কেতিয়া সমাপ্ত হ'ব? এই সময়ত কি কি সাৱধানতা মানি চলিব লাগিব আৰু আমাৰ কুণ্ডলীত কেনেকৈ প্ৰভাৱ পৰিব? সকলোতকৈ জৰুৰী কথাটো হ'ল, গ্ৰহণ শেষ হোৱাৰ পাছত আৰু হোলীৰ দহনৰ আগতে আপুনি কি কাম অৱশ্যেই কৰিব লাগিব, যাতে আপোনাৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। গতিকে ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব, কিয়নো আজি আপুনি হোলী 2026ৰ সম্পূৰ্ণ পঞ্চাংগ, জ্যোতিষৰ সাৱধান, চন্দ্ৰগ্ৰহণে আমাৰ কি ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাব, এটা এটাকৈ সম্পূৰ্ণ জানকাৰী দিবলৈ গৈ আছোঁ। গতিকে আহক সৰ্বপ্ৰথমে জানি লওঁ সেই কনফিউজৰ বিষয়ে, যি খেলিমেলিৰ কাৰণে আমাৰ তিথিবোৰৰ ওপৰত মনৰ ভিতৰত কনফিউজ আহি যায়। গতিকে চাওক, হিন্দু পঞ্চাংগৰ কথা মতে হোলীৰ উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় আৰু বছৰ 2026ত ফাগুন পূৰ্ণিমাৰ তিথি হয়। সেয়া 2 মাৰ্চৰ আবেলিৰ পৰা আৰম্ভ হৈ 3 মাৰ্চৰ আবেলিলৈকে থাকিব। এতিয়া ইয়াৰ পৰাই সকলোবোৰ আৰম্ভ হয়। আচলতে যিদিনা পূৰ্ণিমা সন্ধিয়া আৰম্ভ হয়, সেইদিনাই হোলীৰ দহন কৰা হয়। কিন্তু বছৰ 2026ত 3 মাৰ্চৰ আবেলি পূৰ্ণিমাৰ সন্ধিয়াৰ সময়ত আকাশত চন্দ্ৰগ্ৰহণ লাগিব আৰু আমাৰ শাস্ত্ৰ মতে এয়া আচল নিয়ম হয় যে গ্ৰহণ কালত কোনো ধৰণৰ শুভ কাম বা পূজা আৰু অগ্নি প্ৰজ্বলিত কৰাটো একেবাৰে মানা আছে। গ্ৰহণৰ সময়ত কৰা হোলীৰ দহনে শুভ ফল প্ৰদান নকৰে, ইয়াৰ বিপৰীতে দুখহে প্ৰদান কৰে। তেন্তে হোলীৰ দহন কেতিয়া কৰা হ'ব? গতিকে চাওক, জ্যোতিষ আৰু পঞ্চাংগৰ মতে আৰু জানিব পৰা মতে ইয়াৰ সঠিক সময় এইটোৱে যে 3 মাৰ্চৰ দিনা সন্ধিয়া গ্ৰহণ হয়। সেইকাৰণে 2026ৰ হোলীৰ দহন 2 মাৰ্চ 2026ৰ ৰাতি কৰা হ'ব। হয় বন্ধুসকল, হোলীৰ দহন 2 মাৰ্চৰ মধ্যৰাতি কৰা হ'ব। কিন্তু ৰখক, 2 মাৰ্চতো এটা আছে আৰু বাধা। এইটোৱে যে 2 মাৰ্চৰ দিনা সন্ধিয়া হোৱাৰ লগে লগেই ভদ্ৰা লাগি যাব। আপুনি জানেই চাগৈ যে ভদ্ৰা কালৰ অনুসৰি হোলীৰ দহন বা যিকোনো শুভ কাম কৰাটো বিনাশকাল বিপৰীত বুদ্ধিৰ দৰে মনা যায়। ভদ্ৰাত কৰা হোলীৰ দহন পৰিয়াল, সমাজ আৰু দেশখনৰ বাবে অশুভ হয়। সেইকাৰণে আমি ভদ্ৰা শেষ হোৱাৰ বাবে অপেক্ষা কৰিব লাগিব। গতিকে বছৰ 2026ত হোলীৰ দহনৰ সকলোতকৈ শুদ্ধ আৰু সকলোতকৈ শুদ্ধ মুহূৰ্ত হ'ল যিটো ওলাই সন্মুখলৈ আহিছে, সেইটো হৈছে 2 মাৰ্চৰ পিছ ৰাতি, মানে 3 মাৰ্চৰ যেতিয়া আৰম্ভ হ'বলৈ হ'ব। ৰাতিৰ সময়ত 12:50 পৰা ৰাতি 2:02লৈকে থাকিব। এয়া সেই সময় হয় বা ভদ্ৰা সমাপ্ত হৈ পৰিব। এয়া হয়তো 1 ঘণ্টা 12 মিনিটৰ সময় আমি পাই আছোঁ আৰু আপুনি এই সময়খিনিত সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিধি বিধানেৰে হোলীৰ দহন কৰিব পাৰিব।
এই সময়খিনিত অগ্নি প্ৰজ্বলন কৰাটো আপোনাৰ ঘৰৰ পৰা নকাৰাত্মকতাক জ্বলাই ছাই কৰি দিয়ে। বন্ধুসকল, ভিডিঅ'টোৰ আগলৈ আমি আপোনাক জনাম যে এইবাৰ ৰঙৰ হোলী কোনদিনাখন খেলা হ'ব আৰু সূতক কালৰ উচিত সময় কি আৰু চন্দ্ৰগ্ৰহণৰ অনুসৰি গৰ্ভৱতী মহিলাসকলে কি সাৱধানতা অৱলম্বন কৰিব লাগিব। এই জানকাৰী বহুতেই সূক্ষ্ম আৰু মহত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আহক এতিয়া জানো সেই আচৰিত ঘটনাটোৰ বিষয়ে যিটোলৈ সকলোৱে ভয় কৰি আছে। চন্দ্ৰগ্ৰহণ। বছৰ 2026ৰ এয়া প্ৰথম চন্দ্ৰগ্ৰহণ হয়, যিটো 3 মাৰ্চ 2026 মঙলবাৰৰ দিনা লাগিবলৈ গৈ আছে। আৰু ইয়াৰ ঠিক 15 দিনৰ আগতেই 17 ফেব্ৰুৱাৰীৰ দিনা সূৰ্যগ্ৰহণো লাগিছিল। এয়া কোনো সাধাৰণ গ্ৰহণ নহয়। যেতিয়া 15 দিনৰ ভিতৰত দুটা ডাঙৰ গ্ৰহণ পৰে তেতিয়া তাৰ গভীৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত আৰু আমাৰ দেশখনৰ ওপৰতো পৰে। এয়া পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'ব। ইয়াৰ মানে চন্দ্ৰমা সম্পূৰ্ণৰূপে পৃথিৱীৰ ছায়াৰ ওপৰত আহি পৰিব আৰু ৰঙা ৰঙেৰে দেখিবলৈ পোৱা যাব, যাক ব্লাড মুন বুলিও কোৱা হয়। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এই গ্ৰহণ ভাৰতত দেখিবলৈ পোৱা যাবনে আৰু ইয়াৰ সময় কি হ'ব। হয়, এই গ্ৰহণ অৱশ্যে ভাৰতত দেখিবলৈ পোৱা যাব। ভাৰতৰ অধিকাংশ অংশত ইয়াক দেখিবলৈ পোৱা যাব। ইয়াৰ পিছৰ ফালে এটা চৰ্ত আছে। চৰ্ত এইটোৱে যে ই এক গ্ৰস্তোদয় চন্দ্ৰগ্ৰহণ হ'ব। গ্ৰস্তোদয়ৰ মানে হ'ল যেতিয়া ভাৰতত সন্ধিয়া চন্দ্ৰটো ওলাব আৰু প্ৰথমৰ পৰাই গ্ৰহণৰ গ্ৰস্ত হ'ব। মানে আমি চন্দ্ৰটো পৰিষ্কাৰকৈ নহয়, আধা কটা বা ছায়াৰে ঢকা বা উদয় হোৱা দেখিবলৈ পাম। এতিয়া জানো আহক ইয়াৰ উচিত সময়। ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ 3 মাৰ্চৰ দিনা দুপৰীয়াৰ পৰা আৰম্ভ হৈ পৰিব, কিন্তু দিনত আমি চন্দ্ৰটো দেখিবলৈ নাপাওঁ। গতিকে ইয়াৰ মহত্ব সন্ধিয়াৰ পৰা আৰম্ভ হ'ব। ভাৰতত চন্দ্ৰ উদয়ৰ সময় বেলেগ দেশত বেলেগ সময়ত হয়। মানে 6 বজাৰ পৰা 6:30 মাজত হয়। মানে সন্ধিয়া 6:20 ভিতৰত সম্পূৰ্ণ দেশতে চন্দ্ৰ ওলাব আৰু গ্ৰহণ আৰম্ভ হ'ব। এই গ্ৰহণ 6:47 শেষ হৈ যাব। মানে ইয়াৰ মুখ্য কাল সন্ধিয়া 7 বজাৰ আগতেই হৈ যাব। হয়তো এই গ্ৰহণ সন্ধিয়া 20 বা 25 মিনিটৰ বাবেহে দেখিবলৈ পোৱা যাব। শাস্ত্ৰৰ অনুসৰি যদি এই গ্ৰহণ আপোনাৰ চহৰত দেখিবলৈ পোৱা যায় তেন্তে ইয়াৰ সূতক কালো সম্পূৰ্ণৰূপে মান্য হ'ব। এতিয়া জানো আহক সূতক কালৰ উচিত সময় আৰু উচিত জানকাৰী। সম্পূৰ্ণ ধ্যান দি শুনিব যে যেতিয়াই চন্দ্ৰগ্ৰহণ লাগে তেতিয়া সূতক কাল সম্পূৰ্ণ 9 ঘণ্টাৰ আগতেই আৰম্ভ হৈ যায় আৰু যেতিয়া সূৰ্যগ্ৰহণ লাগে তেতিয়া সূতক কাল 12 ঘণ্টাৰ আগতেই আৰম্ভ হয়। গতিকে গ্ৰহণৰ যি স্পৰ্শ কাল হয় সেয়া ভাৰতীয় সময় অনুসৰি ক'বলৈ গ'লে দিনতেই হৈ যাব। সেইকাৰণে 3 মাৰ্চৰ দিনা ৰাতিপুৱাৰে পৰা সূতক কাল আৰম্ভ হৈ যাব। সূতক কালৰ উচিত সময় 3 মাৰ্চৰ দিনা ৰাতিপুৱা 9:39 পৰা আৰম্ভ হৈ যাব আৰু এই সূতক কাল গ্ৰহণ শেষ হোৱাৰ লগে লগে মানে সন্ধিয়া 6:47 একেৰাহে চলিব। সূতক কালক অশুভ সময় বুলিও মনা যায় আৰু ইয়াৰ কাৰণে বাতাবৰণত নকাৰাত্মক উৰ্জা বহু বেছি বাঢ়ি যায়। গতিকে এই সময়খিনিত আপুনি কি কৰিব লাগিব আৰু কি কৰিব নালাগে। প্ৰথম কথাটো হ'ল পূজা পাঠ একেবাৰেই কৰিব নালাগে যেতিয়া গ্ৰহণ লাগি থাকে। গতিকে 3 মাৰ্চৰ দিনা ৰাতিপুৱা 9:30 আগতেই আপোনালোক সকলোৱে পূজা পাঠ কৰি ল'ব আৰু তাৰ পাছত ঘৰৰ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিব নাইবা পৰ্দা টানি দিব। ভগৱানৰ মূৰ্তি স্পৰ্শ কৰাটো সম্পূৰ্ণৰূপে বৰ্জিত হয়। আৰু দ্বিতীয়তে খোৱা বোৱাৰ যিবোৰ বস্তু আছে গ্ৰহণ লগাৰ আগতেই মানে ৰাতিপুৱা 9 বজাৰ ভিতৰত খাবলৈ চেষ্টা কৰিব নাইবা সেই খাদ্যৰ ওপৰত তুলসীৰ পাত দি থ'ব। চাওক, বৈজ্ঞানিক আৰু ধাৰ্মিক দৃষ্টিকোণৰ পৰা তুলসীত পাৰা থাকে যিয়ে গ্ৰহণৰ হানিকাৰক কিৰণক ভোজনত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। তৃতীয়তে এই সময়ত আপুনি যিকোনো ধাৰজাতীয় বস্তু যেনে ছুৰী, কেঁচি, দা, কটাৰী ব্যৱহাৰ একেবাৰেই নকৰিব। চিলাই কামো নকৰিব। মনৰ ভিতৰতে মন্ত্ৰ জপ কৰি থাকক বা ধাৰ্মিক কিতাপ পঢ়ক। যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে সম্পূৰ্ণৰূপে এটা ৰুমত সোমাই থাকক যাতে কোনো ফালৰ পৰা পোহৰ আপোনাৰ শৰীৰত নপৰে। চেষ্টা কৰক যাতে গ্ৰহণৰ সময়ত পৰিয়ালৰ কোনো সদস্যই ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযায় আৰু গৰ্ভৱতী মহিলাই এই সময়ত যাতে হালি নাথাকে।
এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন, এই সময়ত সকলোৱে চিন্তা কৰি আছে যে ৰঙৰ হোলী কেতিয়া খেলা হ'ব। চাওক, আচলতে আমি হোলীৰ দহনৰ আগৰ দিনা ৰাতিপুৱা ৰং খেলোঁ। সেইকাৰণে আমি সকলোৱে হোলীৰ দহন 2 মাৰ্চৰ দিনা ৰাতি কৰিব লাগিব। এই হিচাপত 3 মাৰ্চৰ দিনা ৰাতিপুৱা আমি হোলী খেলিব লাগে। কিন্তু ইয়াত জ্যোতিষৰ মতে 3 মাৰ্চৰ দিনা চুতক লাগিবলৈ গৈ আছে আৰু আবেলি গ্ৰহণ। গতিকে জ্যোতিষ শাস্ত্ৰই কৈছে যে গ্ৰহণৰ দিনা উৎসৱ পালন কৰিব নালাগে। গ্ৰহণৰ দিনটো সংযম, তপ আৰু জপৰ দিন হয়, নে হুলস্থুল নে খেল ধেমালিৰ। সেইকাৰণে দেশৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলে আৰু কাশীৰ পঞ্চাংকৰ অনুসৰি ৰঙৰ হোলী 3 মাৰ্চৰ দিনা নহয়, 4 মাৰ্চ 2026 বুধবাৰৰ দিনা খেলা হ'ব। 4 মাৰ্চৰ দিনা গ্ৰহণৰ কোনো ছায়া নাথাকে। পূৰ্ণিমা তিথি শেষ হৈ যাব আৰু চৈত্ৰ মাহৰ প্ৰতিপদা তিথি মানে হিন্দু নৱবৰ্ষৰ প্ৰথম পুৱাৰ দৰে হ'ব। বাতাবৰণ সম্পূৰ্ণৰূপে শুদ্ধ আৰু সকাৰাত্মক হৈ পৰিব। সেইকাৰণে 4 মাৰ্চৰ দিনা আপুনি মন ভৰাই ৰঙৰ হোলী খেলক। এইদিনা সম্পূৰ্ণৰূপে শুভ যোগ বনিবলৈ গৈ আছে। এতিয়া জানো আহক, এই চন্দ্ৰগ্ৰহণ ভাৰতৰ ক'ত ক'ত দেখিবলৈ পোৱা যাব আৰু ইয়াৰ জ্যোতিষ প্ৰভাৱ কি কি। চাওক, এই চন্দ্ৰগ্ৰহণ মুখ্য ৰূপত এছিয়া, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰত দেখিবলৈ পোৱা যাব। জ্যোতিষৰ দৃষ্টিকোণৰ ফালৰ পৰা এই গ্ৰহণ সিংহ ৰাশি আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰত লাগিবলৈ গৈ আছে। ইয়াৰ মানে এইটো যে যিসকল লোকৰ ৰাশি সিংহ হয় তেওঁলোকে এইদিনা অলপ চম্ভালি থকাটো প্ৰয়োজন। আপোনাৰ মানসিক অশান্তি, চিন্তা আৰু সৰু সুৰা আঘাত লাগিব পাৰে। সেইকাৰণে অলপ সতৰ্ক হৈ থাকিব। সিংহ ৰাশিৰ উপৰিও কুম্ভ আৰু বৃশ্চিক ৰাশিৰ লোকসকলেও অলপ সাৱধানেৰে থকাটো প্ৰয়োজন। কিন্তু ভয় কৰিব নালাগে। উপায় একেবাৰে সহজ হয়। গ্ৰহণৰ সময়ত আপুনি গুৰু মন্ত্ৰ জপ কৰি থাকক, নাইবা ওম নমঃ শিৱায় মহামৃত্যুঞ্জয় বা ওম নমঃ ভাগৱতে বাসুদেৱায় নমো নমঃ মন্ত্ৰ জপ কৰিব পাৰে। গ্ৰহণ কালত কৰা মন্ত্ৰ জপে সামান্য দিনৰ জপতকৈ 100 গুণতকৈ বেছি ফল দিয়ে। ইয়াৰ কাৰণে আপুনি ভয় কৰিব নালাগে। যিমান পাৰে আপুনি পুণ্য কৰক আৰু আপোনাৰ ৰাশিৰ ওপৰত যিমান পাৰে সকাৰাত্মক পৰিণাম পাওক। আৰু এতিয়া সকলোতকৈ জৰুৰী কথা, গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কি কৰিব আৰু হোলীৰ দহনৰ আগতে কি কৰিব। গতিকে চাওক, হোলীৰ দহনটো আমি ৰাতিৰ আগতেই কৰিব লাগিব, কিন্তু তাৰ ছাই আৰু প্ৰসাদ গ্ৰহণ কৰাটো এতিয়াও বাকী আছে। 3 মাৰ্চৰ সন্ধিয়া যেতিয়াই 6:47 গ্ৰহণ শেষ হৈ যাব, আপুনি কিছুমান নিয়মটো অৱশ্যেই মানিব লাগিব। যেনে যেতিয়া গ্ৰহণ সমাপ্ত হ'ব তেতিয়া শীঘ্ৰে স্নান কৰক, ঘৰৰ শুদ্ধিকৰণ গংগা জলেৰে কৰক, নিমখেৰে ঘৰ মুচক আৰু খোৱা পানীটো গংগা জল অৱশ্যেই মিলাওক। আৰু যিখিনি কাপোৰ আপুনি পিন্ধি আছে সেইখিনি আকৌ নিপিন্ধিব, সেইখিনি ভালদৰে ধুই শুকুৱাই লওক। ঘৰৰ মন্দিৰৰ পৰা আদি কৰি মুখ্য দুৱাৰলৈকে সকলো ঠাইতে শুদ্ধিকৰণ কৰক। চন্দ্ৰগ্ৰহণৰ পিছত কৰা দান চিধা আমাৰ কুণ্ডলীৰ পৰা চন্দ্ৰদোষক দূৰ কৰে আৰু শান্ত কৰে। এয়া হোলীৰ সময় হয়। আপুনি কোনোবা দুখীয়া ব্যক্তিক, চাফাই কৰ্মচাৰীক বা ব্ৰাহ্মণক যিমান পাৰে বগা বস্তুৰ দান কৰক। যেনে চাউল, চেনি, গাখীৰ, বগা মিঠাই, ৰূপৰ টুকুৰা বা বগা কাপোৰো আপুনি দান কৰিব পাৰিব। এই দানে আপোনাৰ ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই আনিব। এতিয়া জানো আহক, ইয়াৰ দ্বাৰা কি ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব। চাওক, সৰ্বপ্ৰথমে আমি জনাম সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই সময় চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ বহুতেই লাভকাৰী বুলি প্ৰমাণ হ'ব পাৰে। আৰু বিশেষ ৰূপত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় প্ৰতিযোগিতা, পৰীক্ষা আৰু ধ্যানত সফলতা দিব পৰা হয়। যিসকলে ৰাজনীতিক, প্ৰশাসন বা চৰকাৰী সেৱাৰ সৈতে জড়িত আছে তেওঁলোকৰ বাবে এই গ্ৰহণে বহু ধৰণৰ সুখবৰ লৈ আনিব পাৰে। নতুন গাড়ী, বিবাহৰ যোগো বনিবলৈ যোৱাটো দেখিবলৈ পোৱা গৈছে। পিছৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ যিসকল জাতক আছে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ শুভ আৰু ফলদায়ক হৈ পৰিব। এই সময়ত আপুনি যিকোনো ধৰণৰ বাহন বা সম্পত্তি প্ৰাপ্তি হ'ব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। ইয়াৰ লগতে দৈনিক আয়ুৰ বৃদ্ধিৰ যোগ আছে আৰু যিকোনো কৰ্মত ভাল লাভ পোৱাৰো আশা আছে। আজি 15 দিনৰ আগতে যি সূৰ্যগ্ৰহণ আমি সকলোৱে দেখিলোঁ, তাৰ পৰাও আমাৰ কুণ্ডলীত বহু বেছি প্ৰভাৱ পৰিছে। আপোনালোক সকলোৱে ইয়াক ন'টিছ কৰিছে চাগৈ। এই 15 দিনৰ সময়খিনিৰ ভিতৰত কি পৰিৱৰ্তন আপোনালোক সকলোৱে দেখিবলৈ পাইছে। তেন্তে ইয়াৰ পিছৰ ৰাশিটোৰ বিষয়ে জানো আহক, মকৰ ৰাশি। মকৰ ৰাশিৰ যিসকল জাতক আছে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত এই সময়ত আপোনালোকৰ ডাঙৰ শুভ ফল প্ৰাপ্তি হ'ব। বিদেশলৈ যোৱাৰ যোগো বনিব পাৰে আৰু যদি আপুনি চৰকাৰী চাকৰিৰ বাবে তৈয়াৰ কৰি আছে তেন্তে বহুত ডাঙৰ শুভ পৰিণাম আপুনি পাব পাৰে।
বিবাহৰ যোগো বনিবলৈ যোৱাটো দেখিবলৈ পোৱা গৈছে। ইয়াৰ বাহিৰেও আৰ্থিক স্থিতি মজবুত হ'ব আৰু ধনৰ প্ৰবাহ বাঢ়িব। ইয়াৰ লগতে আহিব লগা সময়ত সকলোৱে সমাজৰ পৰা মান সন্মান আৰু প্ৰতিষ্ঠাৰো প্ৰাপ্তি হ'ব। চাৰিওফালৰ পৰা চাবলৈ গ'লে এই সময়খিনি মকৰ ৰাশিৰ জাতকসকলৰ বাবে কেৰিয়াৰ, ধন আৰু সামাজিক প্ৰতিষ্ঠাৰ ফালৰ পৰা ফলদায়ক হৈ পৰিব। তেন্তে এয়াই আছিল হোলী আৰু গ্ৰহণৰ সৈতে জড়িত সম্পূৰ্ণ জানকাৰী। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।